নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। অসম কৃষি বিশ্ববিদ্যালয়, আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ ফালৰ পৰা AAU CET-UG মানে আণ্ডাৰ গ্ৰেজুৱেশ্যন কৰ্চৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম মুকলি হৈ গ'ল। তো এই ভিডিঅ'টোত ইয়াৰে এণ্ট্ৰেন্স এক্সামৰ বিষয়ে আমি আলোচনা কৰিম। লিষ্ট অফ কোৰ্চ, কি কোৰ্চ আছে, কি কলেজ আছে। তো ইয়াৰে মেইন যিটো ব্ৰাঞ্চ বা মেইন কলেজ সেইটো যোৰহাটত অৱস্থিত। তো যোৰহাটৰ বাহিৰেও আৰু বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো ইয়াৰ কলেজ আছে, ক'তনো আছে এই সকলোবিলাক ডিটেইলছ চাই ল'ম। নেক্সট কোৰ্চ ৱাইজ ইলিজিবিলিটি ক্ৰাইটেৰিয়া, এপ্লিকেশ্যন ফৰ্মৰ লাষ্ট ডেট, এই সকলোবিলাক ডিটেইলছ আপোনালোকক দেখুৱাই দিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু আমাৰ চেনেলত যদি প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন কৰ্চৰ এপ্লিকেশ্যন ফৰ্মটো 10 মে তাৰিখে এপ্লিকেশ্যন ফৰ্মখন মুকলি হৈ গৈছে আৰু লাষ্ট ডেট এতিয়ালৈকে জুনৰ 9 তাৰিখলৈকে দি থৈ দিছে। তো পুৰা এমাহ সময় দিছে। এণ্ট্ৰেন্স এক্সামৰ ডেট এতিয়ালৈকে ঘোষণা কৰা নাই। তো যেতিয়া ঘোষণা কৰে আমাৰ ফালৰ পৰা জনাই দিম। তো এণ্ট্ৰেন্স এক্সামটো জুলাইত হোৱাৰ খুবেই সম্ভাৱনা আছে। তো যিসকল কেণ্ডিডেটে ইণ্টাৰেষ্টেড হয় ইয়াতে এপ্লাই কৰিব পাৰিব। তো বাকী ইলিজিবল ক্ৰাইটেৰিয়া সেই সকলোবিলাকৰ ডিটেইলছ এই ভিডিঅ'টোতে জনাম আপোনালোকক। আপোনালোকে আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটৰ পৰা নটিছখন ডাউনলোড কৰিব পাৰিব আৰু আমাৰ ৱেবছাইট eduasamplus.com পৰা ডাউনলোড কৰিব পাৰিব। তো আমাৰ ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব বা আপোনালোকে গুগলত eduasamplus.com বুলি চাৰ্চ কৰিলে পাই যাব। তাৰপিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তাৰপিছত ইয়াতে আপোনালোকে ৰিচেণ্ট পষ্টত বা এডুকেশ্যনেল পষ্টত পাই যাব আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি CET-UG, নহ'লে আপোনালোকে চাৰ্চ অপশ্যনত চাৰ্চো কৰিব পাৰিব। তো এই পষ্টটোত ক্লিক কৰিব লাগিব। তাৰপিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো ইয়াৰে যিটো PDF আছে অফিচিয়েল PDF সেইটো ডাউনলোড কৰিবৰ কাৰণে তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। ইয়াতে সকলোবিলাক ডিটেইলছ ব্ৰেকডাউন কৰাই আছে। তো তলৰ ফালে ইম্পৰ্টেণ্ট লিংক ছেকশ্যন বুলি আছে, এইটো ইম্পৰ্টেণ্ট লিংক, তাতে আপোনালোকে যাব লাগিব। তো ইম্পৰ্টেণ্ট লিংকত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে CET-UG ডিটেইলছ বা অফিচিয়েল নটিফিকেশ্যন। তো অফিচিয়েল নটিফিকেশ্যনত ক্লিক কৰিলে ইয়াৰে সম্পূৰ্ণ PDF এটা আছে, PDFটো ডাউনলোড হৈ যাব। তো ক্লিক হেয়াৰত ক্লিক কৰিব লাগিব। যদি আপোনালোকে 2025ত BSc নাৰ্ছিং B.Pharm পেৰামেডিকেল কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ ই-বুক আৰু মক টেষ্ট চিৰিজবিলাক লৈ ল'ব পাৰিব। তো ই-বুকত 4000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো ইয়াতে আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ গ্ৰামাৰৰ MCQ কুৱেশ্যন পাব। অসমীয়া মাধ্যম বা ইংৰাজী মাধ্যম দুয়োটা মাধ্যমে উপলব্ধ আছে। আপোনালোকে যিটো মাধ্যম ল'ব খোজে সেইটো মাধ্যমে পাই যাব। তো ই-বুকৰ প্ৰাইচ 149 আৰু মক টেষ্টৰ প্ৰাইচ 70। তো আপোনালোকে ই-বুক আৰু মক টেষ্ট দুটা কম্বাইন কৰি ল'লে 199 হয়। তো যিবিলাক আগ্ৰহী কেণ্ডিডেট আছে তেওঁলোকে এই ই-বুক কেইখন লৈ ল'ব পাৰিব। তো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, ডাইৰেক্ট ডেছক্ৰিপশ্যনৰ পৰা নহ'লে হোৱাটছআপত কণ্টেক্ট কৰি লৈ ল'ব পাৰিব। ডিছপ্লেত হোৱাটছআপ নম্বৰ দিয়া আছে, আপোনালোকে হোৱাটছআপত কণ্টেক্ট কৰি লৈ ল'ব। তো ইনফৰমেশ্যন বুলেটিনৰ PDFটো ডাউনলোড হৈ যাব। তো এই PDFটোত সকলোবিলাক ডিটেইলছ আপোনালোকৰ কভাৰ কৰা আছে। এই PDFটোত কেৱল আণ্ডাৰ গ্ৰেজুৱেশ্যন নহয়, পষ্ট গ্ৰেজুৱেশ্যন কৰ্চৰ কথাও ডিটেইলছত আছে, PhD কৰ্চৰ কথাও ডিটেইলছত আছে। তো আমি ইয়াৰ পৰা কেৱল আণ্ডাৰ গ্ৰেজুৱেশ্যন কৰ্চখিনিয়ে আলোচনা কৰিম। তো আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি এইখন যোৰহাটত অৱস্থিত। এইখন 1969ত এষ্টাব্লিছ হৈছিল। তো হেডকোৱাৰ্টাৰটো যোৰহাটত অৱস্থিত। নেক্সট ইয়াৰ বাহিৰেও আৰু কিছুমান কলেজ আছে। তো যোৰহাট, নেক্সট গুৱাহাটী, নেক্সট কমিউনিটি ছায়েন্সটো যোৰহাটত আছে। তাৰপিছত ফিচাৰিজ ছায়েন্সটো ৰহাত আছে। বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ বিশ্বনাথ চাৰিআলিতো কলেজ আছে। নেক্সট ইয়াৰে ৰঙামাটিতো কলেজ আছে। নেক্সট নৰ্থ লখিমপুৰ, নলবাৰীত আছে হৰ্টিকালচাৰ, নেক্সট তিতাবৰ, এনেকৈ ইয়াতে কলেজবিলাক ভাগ কৰি দিয়া আছে। তো আপোনালোকে কলেজবিলাকৰ লিষ্টখিনি চাই ল'ব, আমাৰ ৱেবছাইটতো ভালকৈ দি দিয়া আছে। তো ইয়াতে বহুত কেইটা আণ্ডাৰ গ্ৰেজুৱেশ্যন কৰ্চ আছে। তো ফাৰ্ষ্টলি আছে এগ্ৰিকালচাৰৰ আণ্ডাৰতো বহুত কেইটা কৰ্চ আছে। তো ইমানকেইটা কৰ্চৰ নামটো ক'লে বহুত লং হৈ যাব। তো আপোনালোকে কৰ্চকেইটাৰ লিষ্টখন চাই ল'ব। মেইন কৰ্চকেইটা এগ্ৰিকালচাৰৰ আণ্ডাৰত প্ৰায় 18টা কৰ্চ আছে। নেক্সট আছে কমিউনিটি ছায়েন্স। তো কমিউনিটি ছায়েন্সতো আছে BSc কমিউনিটি ছায়েন্স, তাৰপিছত BSc ফুড নিউট্ৰিশ্যন এণ্ড ডায়েটিক্স। নেক্সট আছে আৰু ফিচাৰিজ ছায়েন্স আছে। নেক্সট ফিচাৰিজ ছায়েন্সৰ পাছত আহি গ'ল হৰ্টিকালচাৰ এণ্ড FSR। তো এইখিনি আছে। ইয়াতে আপোনালোকৰ ভেটেনাৰী ছায়েন্সো আছে। তো ভেটেনাৰী ছায়েন্সৰ কথাও ইয়াতে মেনশ্যন আছে। তো ভেটেনাৰী ছায়েন্সৰ আণ্ডাৰতো আৰু বহুত কেইটা কৰ্চ আছে। তো এনিমেল নিউট্ৰিশ্যন, এনিমেল জেনেটিক্স এনেকৈ কৰ্চ আছে। তো আপোনাৰ কৰ্চ কেইটাৰ লিষ্ট কেইখন ভালকৈ চাই ল'ব। নেক্সট ইয়াতে কলেজ আছে। তো
ফেকাল্টি অফ এগ্ৰিকালচাৰ প্ৰথমতে আছে কলেজ অফ এগ্ৰিকালচাৰ যোৰহাট ইয়াতে বিএছচি এগ্ৰিকালচাৰত 182টা টোটেল সিট আছে তো ইয়াতে 182টা নৰ্মেল সিট প্লাস এনআৰআই তাৰপিছত ইন্টাৰনেশ্যনেল এইবিলাক মিলাই তো 8 সেমিস্টাৰ 8টা সেমিস্টাৰ থাকিব তো 4 ইয়াৰ্স ইনক্লুডিং 6 months নেক্সট এলিজিবল ক্ৰাইটেৰিয়া ইয়াতে আপোনালোকৰ পিসিবি বা পিসি ফিজিক্স কেমিষ্ট্ৰি আৰু এগ্ৰিকালচাৰৰ পৰা 50% লাগিব তো জেনাৰেল ওবিসিৰ কাৰণে বাকি এসসি এসটিৰ কাৰণে ইয়াতে 40% ওবিসিৰ কাৰণে 50% জেনাৰেলৰ কাৰণে 50% বাকি এসসি এসটিৰ কাৰণে ইয়াতে 40% নেক্সট বিয়ান কলেজ অফ এগ্ৰিকালচাৰ বিশ্বনাথ চাৰিআলিত 100টা সিট কেপাসিটি আছে এগ্ৰিকালচাৰত নেক্সট ধুবুৰীত যিখন আছে তাতে 60টা সিট কেপাসিটি আছে এগ্ৰিকালচাৰৰ টোটেল 342টা সিট আছে নেক্সট আহি গ'ল হৰ্টিকালচাৰ 4 নম্বৰ কলেজখন হৈছে কলেজ অফ হৰ্টিকালচাৰ এণ্ড এফএছআৰ নলবাৰী ইয়াতে বিএসসি হৰ্টিকালচাৰ আছে ইয়াতে 45টা সিট আছে এই 8টা সেমিস্টাৰ ইয়াতো এলিজিবল ক্ৰাইটেৰিয়া ফিজিক্স কেমিষ্ট্ৰি বায়োলজি বা ফিজিক্স কেমিষ্ট্ৰি এগ্ৰিকালচাৰ উইথ 50% ইন এগ্ৰিগেট জেনাৰেল আৰু ওবিসিৰ কাৰণে 50% বাকি এসসি এসটিৰ কাৰণে 40% আৰু ইয়াতে বহুতে গ্ৰেছ মাৰ্কৰ কথা সোধে তো ইয়াতে গ্ৰেছ মাৰ্ক একচেপ্ট নকৰে সেইটো ভিডিও আমি পিছৰ ফালে বা এইটো ভিডিওৰ পিছৰ ফালে আপোনালোকক জনাই দিম নেক্সট আহি গ'ল কলেজ অফ সেৰিকালচাৰ এইখন তিতাবৰত আছে তো ইয়াতে বিএসসি অনাৰ্স সেৰিকালচাৰ আছে 30টা সিট কেপাসিটি আছে 8টা সেমিস্টাৰ তো ইয়াতো এলিজিবল ক্ৰাইটেৰিয়াটো সেমি হয় 50% ওবিসি আৰু জেনাৰেলৰ কাৰণে বাকি ৰিজাৰ্ভেশনৰ কাৰণে 40% নেক্সট কলেজ অফ এগ্ৰিকালচাৰ তো এইটো নতুন কোৰ্স তেওঁলোকৰ ফালৰ পৰা মুকলি কৰিছে তো কলেজ অফ এগ্ৰিকালচাৰ যোৰহাট এইটো হৈছে বিটেক এমটেক ইন্টিগ্ৰেটেড তো আপোনালোকে তাত বিটেকৰ লগত এমটেক ইন্টিগ্ৰেটেড মানে 5 বছৰ একেলগে কৰিব পাৰিব লগতে বিটেকৰ লগত এমটেকো হৈ যাব আপোনালোকৰ ইয়াতে 40টা সিট দিছে বিটেকৰ কাৰণে 8টা সেমিস্টাৰ আৰু আপোনালোকে এমটেক কৰিলে একেলগে ইন্টিগ্ৰেটেড কৰিলে 2টা সেমিস্টাৰ এক্সট্ৰা হৈ যাব তো ইয়াতে এলিজিবল ক্ৰাইটেৰিয়া ইয়াতো সেমি হয় জেনাৰেল ওবিসিৰ কাৰণে 50% বাকি বিলাকৰ কাৰণে 40% নেক্সট ফেকাল্টি অফ কমিউনিটি সায়েন্স তো যোৰহাটত থকা কলেজখনত ইয়াতে কমিউনিটি সায়েন্সত 55টা সিট কেপাসিটি আছে তো ইয়াৰো এলিজিবল ক্ৰাইটেৰিয়া সেম হয় বিএসসি অনাৰ্স ফুড নিউট্ৰিশন এণ্ড ডায়েটিক্সত আছে 31টা সিট তো এইটো 4 বছৰীয়া হয় নেক্সট ফেকাল্টি অফ ফিচাৰিজ সায়েন্স এইখন কলেজ অফ ফিচাৰিজ ৰহাত যিখন নগাঁও ৰহাত থকাত নগাঁও ৰহাত বিএসসি ফিচাৰিজ সায়েন্সত 50টা সিট আছে 8টা সেমিস্টাৰে হয় আৰু ইয়াৰ এলিজিবল ক্ৰাইটেৰিয়া সেমি হয় নেক্সট ভেটেনাৰী সায়েন্স তো বহুতে ভেটেনাৰীৰ কথা সুধি আছিল তো ভেটেনাৰীৰ কাৰণে সেম এক্সামে হ'ব তো এইখন খানাপাৰাত যিখন ভেটেনাৰী কলেজ আছে তো তাৰ কাৰণে 110টা সিট আছে তো ইয়াতে মিনিমাম 5 ইয়াৰ্স 6 months ইনক্লুডিং 12 month ইন্টাৰ্নশিপ তো ইয়াতে এটো 5.5 বছৰীয়া কোৰ্স হয় ইয়াতে ইন্টাৰ্নশিপ ইনক্লুড আছে ইয়াতে আপোনালোকৰ ইয়াৰ পাৰ্সেন্টেজটো অলপমান বেলেগ হয় তো ইয়াতে বায়োলজি কেমিষ্ট্ৰি ফিজিক্স ইংলিছৰ পৰা 50% লাগিব জেনাৰেল আৰু ওবিসিৰ কাৰণে নেক্সট এসসি এসটিৰ কাৰণে 47.5% আপোনালোকৰ লাগিব এপ্ৰক্সিমেটলি 50% তো ভেটেনাৰীৰ কাৰণে আপোনালোকৰ 50% লাগিব বুলি ধৰি দিব পাৰে এটো ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু ইংলিছৰ এগ্ৰিগেট তো এই চাৰিটা সাবজেক্টত যোগ কৰি কেনে চাৰিৰে ডিভাইড কৰি দিব তেনেকৈ নেক্সট আছে লখিমপুৰ কলেজ অফ ভেটেনাৰী সায়েন্স তো লখিমপুৰ ইয়াতে 60টা সিট কেপাসিটি আছে ডিউৰেশ্যন সেমি হয় তো টোটেল ভেটেনাৰীত 170টা সিট অল টোটেল যিবিলাক এগ্ৰিকালচাৰ হওক কমিউনিটি সকলোবিলাক আন্ডাৰ গ্ৰেজুৱেচন কোৰ্স মিলাই 763টা সিট কেপাসিটি আছে তো ইয়াতে কোৰ্স বিলাকৰ ফুল ফৰ্মটো দিয়া আছে বিসিপি মানে বায়োলজি কেমিষ্ট্ৰি ফিজিক্স ইংলিছ হয় তো এনেকৈ দিয়া আছে আৰু ইয়াতে কিছুমান আপোনালোকে দেখিবলৈ পাইছে ইয়াতে @ এনেকৈ দিয়া আছে সিট কেপাসিটি তো ইয়াৰে মানে কি তো এইচএফসি হাই ফিজ ক্যাটাগরি তো হায়াৰ ফি ক্যাটাগরি হয় তো এটা এক প্ৰকাৰৰ হায়াৰ ফি ক্যাটাগরি প্ৰাইভেট টাইপৰে হয় কিন্তু এটো তেওঁলোকৰ আন্ডাৰতে আছে তো যি নৰ্মেল 52 এনেকৈ দিয়া আছে হেতু হৈ গল নৰ্মেল সিট তো টোটেল সিটটো দিয়া আছে নেক্সট এলিজিবল ক্ৰাইটেৰিয়া ফৰ আন্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰাম তো আপোনালোকে যেটো ইয়াৰে পিডিএফ আছে পিডিএফটো আন্ডাৰ গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন নেক্সট পিএইচডি সকলো বিলাকৰ কাৰণে আছে কিন্তু আপোনালোকে তাৰ পৰা এক্সট্ৰা কৰি ল'ব আন্ডাৰ গ্ৰেজুৱেচন কোৰ্সৰ কাৰণে তো ইয়াতে এটা এন্ট্ৰেন্স এক্সাম হয় আপোনালোকক প্ৰথমতে কৈছিলো এন্ট্ৰেন্স এক্সামটোৰ নাম হৈছে CET কমন এন্ট্ৰেন্স টেষ্ট UGAAU
25 মানে কমন এন্ট্ৰেন্স টেষ্ট ফৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰাম 2025 তো এতিয়ালৈকে ইয়াৰ যি এন্ট্ৰেন্স এক্সাম ডেট আছে সেয়া প্ৰকাশ কৰা নাই তেওঁলোকৰ ফালৰ পৰা 2025 কাৰণে সিলেবাসো দিয়া নাই তথাপিতো আমি সিলেবাসটো কৈ দিছো তো সিলেবাসটো আমাৰ ওয়েবসাইটৰ পৰা চাই ল'ব পাৰিব তো আমি ইয়াৰে সিলেবাসটোৰ কথা জনাই দিম So, selection of candidate for admission into all undergraduate degree program of the university shall be based on the performance of the entrance test conducted centrally by Assam Agricultural University. 10+2 pass student from the science stream. So, having the certificate of permanent resident of Assam. So, আপোনালোকে ইয়াতে এন্ট্ৰেন্স এক্সামটো দিব লাগিব তো এন্ট্ৰেন্স এক্সামটোৰ এলিজিবল ক্ৰাইটেৰিয়া দিয়া আছে ইয়াতে দিয়া আছে candidate must have passed the qualifying examination in one sitting or in betterment examination in minimum 4 subject তো এটো বহুতে মনত ৰাখিবলগীয়া বা বহুতে গুৰুত্বপূৰ্ণ পইণ্ট হয় আৰু তেওঁলোকৰ ফালৰ পৰা হাইলাইটো কৰি দিছে তো আপোনালোকে এবাৰতে এইকেইখন সাবজেক্টত এবাৰতে পাছ হ'ব লাগিব তো আপোনালোক কোনো ধৰণৰ গ্ৰেছ মাৰ্ক হৈ গ'ল কোনো ধৰণৰ গ্ৰেছ মাৰ্কৰ পিছত যি ফেল সাবজেক্ট ফেল কৰিব নোৱাৰে আৰু এবাৰতে পাছ হ'ব লাগিব ইয়াতে আপোনালোকে যদি কিবা কাৰণত বেটাৰমেণ্ট দিছে এখন বা দুখন সাবজেক্টত বেটাৰমেণ্ট দিলে একচেপ্ট নকৰে তো মিনিমাম ইয়াতে দিয়া আছে মিনিমাম 4 সাবজেক্ট চাৰিখন সাবজেক্টত আপোনালোকে বেটাৰমেণ্ট দিব লাগিব তো যদি আপোনালোকে লাষ্ট ইয়াৰ কেমিষ্ট্ৰিত বেয়া আছিল এখন সাবজেক্টত বেটাৰমেণ্ট দিলে তেতিয়াহ'লে একচেপ্ট নকৰে মিনিমাম চাৰিখন সাবজেক্টত বেটাৰমেণ্ট থাকিব লাগিব আৰু আপোনালোকৰ পাৰ্চেন্টেজটো 50% টো অলৰেডি কৈ দিলো কেটেগৰি ওয়াইজ তো 50%ৰ ওপৰত জেনেৰেল অফিচাৰৰ কাৰণে 50%ৰ ওপৰত লাগিব আৰু ইয়াতে গ্ৰেছ মাৰ্ক বা বেটাৰমেণ্ট এখন বা দুখন সাবজেক্টত বেটাৰমেণ্ট আৰু ফেল সাবজেক্ট একচেপ্ট নকৰে Next, candidate passing in supplementary, compartmental or improvement examination, মানে betterment in a single subject are not eligible. তো ইয়াতে দিয়া আছে Next, we call 2 number student passed out from the board accredited by AIU আৰু National Institute of Open Schooling with Physics, Chemistry, Biology, PCB or PC Agricultural are also eligible. তো নেশনাল স্কুলৰ পৰাও তেওঁলোকে পাছ কৰিলে এলিজিবল হ'ব নেক্সট ইয়াতে এজ লিমিট দিয়া আছে এ ক্যান্ডিডেট ফৰ আন্ডাৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী প্ৰগ্ৰাম শ্যাল বি এট লিষ্ট 16 ইয়াৰ্স তো 16 ইয়াৰ্স হ'ব লাগিব ইয়াতে ডেটটো দিয়া আছে তো 1/9/2025 হিচাপত 16 বছৰ হ'ব লাগিব তো ডেট অফ বাৰ্থটো আপোনালোকৰ ইয়াতে দিয়া আছে হেতুৰ আগত হ'ব লাগিব তো নেক্সট ইয়াতে কোৰ্স ওয়াইজ এলিজিবল ক্ৰাইটেৰিয়া দিয়া আছে তো সেমি হয় আপোনালোকে এইখিনি চাই ল'ব তো নেক্সট তলৰ ফালে পিডিএফ টো স্ক্ৰল ডাউন কৰো নেক্সট যি ভেটেৰিনাৰী ফিল্ড এসিস্ট্যান্ট ভিএফএ আছে তাৰ কাৰণে ইয়াতে দিয়া আছে এই ক্যান্ডিডেট মাস্ট হ্যাভ পাসড হায়াৰ সেকেন্ডাৰী এক্সামিনেশন তো ইয়াতে 45% মাৰ্ক ইন এগ্ৰিগেট এনেকৈ দিয়া আছে অন ওৱান সিটিং ম্যাক্সিমাম এজ 35 তকৈ বেছি হ'ব নোৱাৰে নেক্সট ইয়াতে কেনেকৈ এপ্লাই কৰিব হেতু দিয়া আছে তো আমাৰ যেটো পোষ্টৰ লিংক দিয়া আছে তাত এপ্লিকেশন ফৰ্মৰ লিংক দিয়া আছে তো সেই লিংকত ক্লিক কৰিলে আপোনালোকৰ ডাইৰেক্টলি এপ্লিকেশন ফৰ্মলৈ ৰিডাইৰেক্ট হ'ব তো ইয়াতে www.admission.aau.ac.in ত ক্লিক কৰি ডাইৰেক্টলি যিখন এপ্লিকেশন ফৰ্ম আছে তালৈকে ৰিডাইৰেক্ট হ'ব তো ইয়াতে আপোনালোকে ইনফৰমেশন বুলেটিনখন কেয়াৰফুলি পঢ়ি ল'ব তাৰপিছত আপোনালোকে ডিগ্ৰী কোৰ্সৰ কাৰণে কৰিলে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰপিছত ফৰ্মখন ফিল আপ কৰিব লাগিব তাৰপিছত ফিজ এটা পেমেন্ট কৰিব লাগিব তো ফিজটো ইয়াতে 1500 হয় 1500 টকা ইয়াতে ফিজ দিব লাগে তো আপোনালোকে কম্পিউটাৰত কৰিলে এটো জাভাস্ক্ৰিপ্টটো এনাবল থাকিব লাগিব তো এটো কোডিংৰ কাৰণে হয় তো আপুনি যদি অনলাইন দোকানত কৰে তেনেহলে এটো তেওঁলোকৰ ক্ষেত্ৰৰ কাৰণে হয় তো ইয়াতে ৰেজিষ্ট্ৰেচনৰ কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব প্ৰসেস বিলাক দিয়া আছে আপোনালোকে এইবিলাক পঢ়ি ল'ব আৰু ইয়াতে ডকুমেন্টৰ কথা মেনশন আছে তো ডকুমেন্টখন আপোনালোকে এপ্লিকেশন ফৰ্ম ফিল আপ কৰোতে লাগিব তো এছএছবিএছএছৰ ক্ষেত্ৰত ফৰ্ম ফিল আপ কৰোতে নালাগে কিন্তু এগ্ৰিকালচাৰত ফৰ্ম ফিল আপ কৰোতে লাগিব তো ইয়াতে পাসপোর্ট সাইজ ফটো ইয়াতে 100 KB হ'ব লাগিব জেপিইজি ফৰ্মত থাকিব লাগিব তো এতিয়া আমি সিলেবাসৰ কথা আলোচনা কৰো তো 2025 ৰ কাৰণে এতিয়ালৈকে সিলেবাস দিয়া নাই এই যিখিনি সিলেবাস আছে 2024 ৰ বেষ্টত আছে তো সিলেবাস সিমিলাৰে থকা দেখা যাব তো ইয়াতে নেগেটিভ মাৰ্কও আছে ফিজিক্সৰ পৰা 40টা কোৱেশ্চন আহিব 40 মাৰ্ক কেমিষ্ট্ৰিৰ পৰা 40টা কোৱেশ্চন আহিব 40 মাৰ্ক বটানীৰ পৰা 40টা কোৱেশ্চন 40 মাৰ্ক আৰু জুলজিৰ কাৰণে 40টা কোৱেশ্চন 40 মাৰ্ক টোটাল 160 মাৰ্কৰ এক্সাম হ'ব 160 মাৰ্ক থাকিব এটা কোৱেশ্চনত 1 মাৰ্ক থাকিব কিন্তু ইয়াতে নেগেটিভ মাৰ্কও আছে
0.25 নেগেটিভ মাৰ্ক আছে 1/4 নেগেটিভ মাৰ্ক তো যদি আপোনালোকৰ 4টা কুৱেশ্যন ভুল হয় তেনেহ'লে 1 মাৰ্ক নেগেটিভ হ'ব তো এক্সামটো 2 ঘণ্টাৰ হয় কম্পিউটাৰ বেস্ড টেষ্ট হ'ব CBT মোড ইয়াতে পেন পেপাৰ বেস্ড নহয় কম্পিউটাৰত ইয়াৰে এন্ট্ৰেন্স এক্সামটো হ'ব তো মাৰ্কিং চিষ্টেম +1 কাৰেক্ট আৰু ভুল হ'লে -0.25 তো এনসাৰ নকৰিলে হেতত 0 হ'ব তো সিলেবাসখিনি AHSC C10+2 সিলেবাস হয় ফিজিক্স কেমিষ্ট্ৰি বটানী আৰু জুলজি তো এন্ট্ৰেন্স এক্সামৰ মিডিয়াম আসামিজ আৰু ইংলিছ দুটাতে আহিব আৰু কম্পিউটাৰ বেস্ড টেষ্ট হ'ব আমাৰ ৱেবছাইটত ইয়াতে যেটো এপ্লিকেশন ফৰ্মৰ লিংক আছে ডাইৰেক্টলি দিয়া আছে ৰেজিষ্ট্ৰেচন সাইন ইন তো ইয়াতে ক্লিক কৰি ডাইৰেক্ট ৱেবছাইটৰ পেজলৈকে ৰিডাইৰেক্ট কৰিব ইয়াতে সাইন ইন আৰু ৰেজিষ্ট্ৰেচন অপচনটো দিয়া আছে নেক্সট আপোনালোকে গেপ সাৰ্টিফিকেটখন যদি আপোনালোকৰ গেপ আছে গেপ সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব গেপ সাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব তো ডকুমেন্ট ইয়াতে দিয়া আছে তো পাসপোর্ট সাইজ ফটো ZPG ফর্ম ইয়াতে 100 KB কম হ'ব লাগিব ৰিসেন্ট হোৱাইট ব্যাকগ্ৰাউণ্ড তো এইবিলাক আপোনালোকে চাই ল'ব তো সিগনেচাৰ টু ZPG 100 KB কম হ'ব লাগিব ক্লাস 10 আৰু 12 ৰ মাৰ্কশিটটো PDF ফৰমেটত লাগিব তো 150 KB কম হ'ব লাগিব কোৱালিফাইং এক্সাম সাৰ্টিফিকেট তো পাস সাৰ্টিফিকেট লাগিব এটো PDF ফৰমেটত তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া আছে আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা এইখিনি চেক আউট কৰি ল'ব পাৰিব বাকি আপোনালোকক জনাই দিলো ইয়াৰে এপ্লিকেশন ফৰ্মৰ লাষ্ট ডেট জুনৰ 9 তাৰিখ 4টা বজালৈকে ইয়াতে তেওঁলোকক কিবা সুধিব লগা থাকিলে ইমেইল আৰু ফোন নং দিয়া আছে তো ফোন নংটো মনডে টু স্যাটাৰডে 9 to 5 am আৰু আপোনালোকৰ ইমেইলৰ জৰিয়তে তেওঁলোকক সুধি ল'ব পাৰিব বাকি ইয়াতে ইম্পৰ্টেন্ট লিংক সেকশন দিয়া আছে তো আপোনালোকে ইয়াৰ পৰা সকলোবিলাক ডিটেইলছ বা ৱেবছাইটলৈ ৰিডাইৰেক্ট হ'ব পাৰিব তো অফিচিয়েল ৱেবছাইটটো ইয়াৰে aau.ac.in তো ইয়াতে আপোনালোকে পাই যাব তলৰ ফালে দিয়া আছে বাকি এই ভিডিওটোত এইখিনি আছিল আশা কৰো আপোনালোকে ভিডিওটো ভাল পালে যদি আপোনালোকে আমাৰ ইবুক ল'ব খোজে তেনেহ'লে ইবুক লৈ ল'ব পাৰিব তো ইয়াৰ কাৰণে কুপন কোড ইউজ কৰিব পাৰে ষ্টাডি তো ইয়াতে এটা ইনষ্টেন্ট ডিসকাউন্ট পাব ষ্টাডি কুপন কোড ইউজ কৰিলে তো লিংক বিলাক ডেসক্ৰিপচনত দিয়া আছে ধন্যবাদ